নাজিৰা বিহুবল কমল চাপৰি এটা নিস্তব্ধ এই গাঁওখনত বহুত মানুহ একেলগে বসবাস কৰি আছিল কিন্তু বানপানী হৈ যোৱাৰ পাছত গোটেই ঘৰ ভাঙি অৱস্থা নাই এই চাওক পাছফালে 50 ঘৰমান মানুহ আছিল আৰু এটো ঘৰ পৰা এতিয়া এক্সট্ৰাকে দেখিছো গোটেই ঘৰ তহিলং ভাঙি চিঙি লৈ গৈছে কিন্তু মানুহখিনি বাচিছে কিন্তু ঘৰ এটাও নাই মুঠতে এখন গাঁও নাইকিয়া হৈ গ'ল বানপানীৰ কাৰণে আৰু দাদাসকলৰ লগত কথা পাতি গম পালো যে পানী অহাৰ আগতে কোনো ধৰণৰ এনেকুৱা ইনফৰমেশন দিয়াও নাছিল আৰু এটো তেওঁলোকে কৈছে যে কিবা কয়লা খননৰ কাৰণে এটো বানপানীটো হৈছে বুলি কৈছে আৰু ইমান বছৰে ধৰি লওক বহুত আমি নিজে মোৰ ঘৰ যোৰহাটত হয় এনেকুৱা বানপানী জিন্দেগীত দেখা নাই আৰু এতিয়া একো নাই আৰু একো নাই মানুহৰ যি সপোন কিমান কষ্ট কৰি এখন ঘৰ বনাইছিল উখে দুখে আছিল তেওঁলোকে কিন্তু বানপানী সকলো নাইকিয়া কৰি পেলালে আৰু কিমান ধৰি লওক বহুত বছৰৰ পৰা কষ্ট কৰি টকা হাসি এখন সপোনৰ ঘৰ সাজে তাৰ পাছত নিমিষতে নাইকিয়া হৈ যায় চকুৰ আগতে তাতকৈ দুখ লগা কথা একো হ'ব নোৱাৰে এইফালে এয়া পলস পৰি আছে এটাটো ঘৰ অলপ আগত দেখিলো বানপানীত এখিনি পৰা হেখিলে নাইকিয়া হৈ গৈছিল মানে এই উটুৱাই লৈ গ'ল এটো অলপ আছে এখিনি নাই পলস পৰি অৱস্থা হে সঁচাকে দে এখিনি নদী আছে সেই নদীখনৰ কাষত আকৌ কিবা কি নেপালী খুঁটি আছে ন নেপালী খুঁটিতো এতিয়া এঘৰো নাই চাৰিজন সদস্য আছে 100 জন মানুহ মৃত্যু হৈছে বোলে এইফালে হেতু নদী ইটো সাইডে তাতেতো কেইঘৰমান মানুহ দেখি আছো বাৰু কিন্তু গোটেই তহিলং অৱস্থা নাই আৰু পানী কোনখিনলৈকে হৈছিল দেখাই আছো এই গছজোপা এইবিলাক জাবৰ লাগি আছে যে ইমান ওপৰলৈকে পানী হৈছিল ভাবক ইমান সাংঘাতিক ভাৱে বান আহি সকলো শেষ কৰি দিলে নিমিষতে বোলে সেকেন্ডে মিনিটে পানী বাঢ়ি গৈছে আৰু এখন বাইক পানীৰ ভিতৰত সোমাই আছিল কোনে উলিয়াইছে এখন মই ইয়াৰ নহয় আপুনি ইয়াৰ নহয় আৰু এখন বাইক তেনেকে উলিওৱা হৈছে ৰাস্তাত ওলাই আৰু কমল চাপৰি বিহুবৰ কমল চাপৰিত মই মানে বস্তু লৈ আনিছিলো দিবৰ কাৰণে ৰাইজক কিন্তু ইয়াত এঘৰো মানুহ নাই অলপ দূৰত গৈ 1 কিলোমিটাৰ দূৰত যাব লাগিব তাতে গৈ কেম্পত আছে তাত গৈ বস্তুখিনি দিম কাৰণ ঘূৰাই লৈ গৈছো এতিয়া উপায় নাই কোনো মানুহ নাই এতিয়া গাঁৱত কোনোৱে নাই নিস্তব্ধ অৱস্থা শোচনীয় মানে